নমস্কাৰ, মই ভৱানীয়ে ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সাইকোলজি বা মনোবিজ্ঞানৰ এটি অতি আমোদজনক পাঠ লৈ আহিছোঁ। পাঠটি হৈছে কল্পনাৰ শ্ৰেণীবিভাজন, ক্লাছিফিকেশ্যন অফ ইমাজিনেশ্যন। কল্পনাৰ শ্ৰেণীবিভাজন আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব কল্পনা মানেনো কি। কল্পনা হৈছে এক মানসিক প্ৰক্ৰিয়া আৰু সেই মানসিক প্ৰক্ৰিয়াত অতীত অভিজ্ঞতাৰ প্ৰতিৰূপক নতুনভাৱে সজাই লৈ যেতিয়া কোনো নতুন মানস চিত্ৰ মনৰ মাজত তুলি ধৰা হয় তেতিয়া তাক আমি কল্পনা বুলি কওঁ। অৰ্থাৎ কল্পনাত আমি অতীত অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক মনৰ মাজতে সংযোজন বিয়োজন হ্ৰাস বৃদ্ধি কৰি এটা নতুন মানস চিত্ৰ তুলি ধৰোঁ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, যেতিয়া আমি নৰসিংহৰ কল্পনা কৰোঁ তেতিয়া আমি নৰ আৰু সিংহ অৰ্থাৎ মানুহ আৰু সিংহৰ প্ৰতিৰূপক আমি সংযোজন কৰিছোঁ বা বিয়োজন কৰি বা হ্ৰাস বৃদ্ধি কৰি আমি নৰসিংহৰ কল্পনা কৰিব পাৰোঁ। গতিকে নৰসিংহ হৈছে এটা মানস চিত্ৰ আৰু ই এটা আমাৰ মনৰ অতীত অভিজ্ঞতাৰ প্ৰতিৰূপৰ সংযোজন বিয়োজন হ্ৰাস বৃদ্ধিৰ ফলত উৎপন্ন হোৱা এটা নতুন সৃষ্টি। এতিয়া আহোঁ কল্পনাৰ শ্ৰেণীবিভাজনলৈ, ক্লাছিফিকেশ্যন অফ ইমাজিনেশ্যন। কল্পনা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আৰু সেই বিভিন্ন প্ৰকাৰবোৰ কেইটামান বিষয়ক কেন্দ্ৰ কৰি কৰা হৈছে। বিষয়কেইটি হৈছে অৰিজিনেলিটি বা মৌলিকত্ব, উইল বা ইচ্ছা, বিলিফ বা বিশ্বাস আৰু পাৰপাছ বা উদ্দেশ্য। এই বিষয়কেইটাৰ ওপৰত ভিত্তি কৰি আমি যি শ্ৰেণীবিভাজন পাওঁ সেইকেইটা হৈছে মৌলিকত্ব অনুসৰি কল্পনাৰ দুটা ভাগ আছে, এটা হৈছে সৃজনশীল আৰু আনটো হৈছে গ্ৰহণশীল। একৰ্ডিং টু অৰিজিনেলিটি, ক্ৰিয়েটিভ এণ্ড ৰিচিপ্টিভ ইমাজিনেশ্যন। আকৌ ইচ্ছা কৰা বা নকৰাৰ ওপৰত ভিত্তি কৰি কল্পনাৰ দুটা ভাগ আছে, এটা হৈছে সক্ৰিয় কল্পনা আৰু আনটো হৈছে নিষ্ক্ৰিয় কল্পনা। একৰ্ডিং টু উইল, ইমাজিনেশ্যন আৰ অফ টু কাইণ্ডছ, এক্টিভ এণ্ড পেছিভ ইমাজিনেশ্যন। ঠিক তেনেকৈ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰিও কল্পনাৰ তিনিটা ভাগ আছে, এটা হৈছে বৌদ্ধিক, আনটো হৈছে সৌন্দৰ্যাত্মক আৰু আন এটা হৈছে ব্যৱহাৰিক বা প্ৰায়োগিক। একৰ্ডিং টু পাৰপাছ, ইমাজিনেশ্যন আৰ অফ থ্ৰী কাইণ্ডছ, ইণ্টেলেকচুৱেল, এস্থেটিক এণ্ড প্ৰেক্টিকেল। আকৌ বিশ্বাসৰ ওপৰত ভিত্তি কৰিও কল্পনাৰ দুটা শ্ৰেণীবিভাজন আছে, এটা হৈছে বিশ্বাসযোগ্য আৰু আনটো হৈছে বিশ্বাস বিযুক্ত। অৰ্থাৎ একৰ্ডিং টু বিলিফ, ইমাজিনেশ্যন আৰ অফ টু কাইণ্ডছ, ৰিলায়েবল এণ্ড আনৰিলায়েবল ইমাজিনেশ্যন। এতিয়া আমি কল্পনাৰ শ্ৰেণীবিভাজন কেইটা এটা এটাকৈ আলোচনা কৰিম। প্ৰথম বিভাজন আছিল কল্পনাৰ মাজত মৌলিকতা আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি কৰা বিভাজন। সেইকেইটা আছিলে সৃজনশীল আৰু গ্ৰহণশীল কল্পনা, অৰ্থাৎ ক্ৰিয়েটিভ এণ্ড ৰিচিপ্টিভ ইমাজিনেশ্যন। সৃজনমূলক কল্পনা বা ক্ৰিয়েটিভ ইমাজিনেশ্যন বুলি কওঁতে আমি সেই প্ৰকাৰক বুজোঁ য'ত ব্যক্তিজনে নিজৰ মনৰ পৰাই উপাদানসমূহ সংগ্ৰহ কৰি নতুন মানস চিত্ৰৰ কল্পনা কৰে। এই প্ৰকাৰৰ কল্পনা হৈছে সম্পূৰ্ণৰূপে মৌলিক কল্পনা আৰু ইয়াত ব্যক্তিজনে যি প্ৰতিৰূপ সৃষ্টি কৰে ই সম্পূৰ্ণ নিজস্ব প্ৰতিৰূপ, আন কাৰো পৰা লোৱা নহয়। উদাহৰণস্বৰূপে আমি কবি, লেখক, সাহিত্যিকৰ আমি কৰ্মৰাজিক ল'ব পাৰোঁ বা এজন ঔপন্যাসিকে যেতিয়া কোনো এখন উপন্যাস ৰচনা কৰে সেই উপন্যাস ৰচনা কৰাৰ আঁৰত তেওঁৰ যি কল্পনা থাকে, অৰ্থাৎ সেই চৰিত্ৰ সম্পৰ্কত বা সামাজিক দৃশ্যপট সম্পৰ্কত বা যি ঘটনা তেওঁ প্ৰতিফলিত কৰিব বিচাৰিছে সেই ঘটনাসমূহ সম্পূৰ্ণ নিজস্ব সৃষ্টি বা নিজৰ মনৰ কল্পনা। গতিকে সেই কৰ্মসমূহক আমি সৃজনশীল কল্পনা হিচাপে ক'ব পাৰোঁ। ইয়াৰ বিপৰীতে গ্ৰহণশীল কল্পনা হৈছে সেই প্ৰকাৰৰ কল্পনা
য'ত ব্যক্তিজনে নিজৰ মনৰ পৰা উপাদান আহৰণ নকৰি অন্য ব্যক্তিৰ কাল্পনিক চিত্ৰসমূহকে যথাযথভাৱে মনৰ মাজত প্ৰতিফলিত কৰে। অৰ্থাৎ আগৰ উদাহৰণটোত আমি যেতিয়া ঔপন্যাসিকজনে যি উপন্যাস ৰচনা কৰিলে সেই উপন্যাসত প্ৰতিফলিত চৰিত্ৰসমূহ বা সামাজিক ঘটনাসমূহক যেতিয়া আমি নিজৰ মনত তুলি ধৰোঁ তেতিয়া সেই কল্পনা হ'ব গ্ৰহণশীল কল্পনা। গতিকে আমি দেখিলোঁ দুই প্ৰকাৰৰ কল্পনাৰ মাজত পাৰ্থক্য আছে। সৃজনশীল কল্পনা হৈছে মৌলিক কল্পনা, গ্ৰহণশীল কল্পনা মৌলিক কল্পনা নহয়। সৃজনশীল কল্পনাত ব্যক্তিজনৰ স্বাধীনতা থাকে, কিন্তু গ্ৰহণশীল কল্পনাত ব্যক্তিজনৰ স্বাধীনতা নাথাকে। ইচ্ছা কৰা বা নকৰাৰ ওপৰত ভিত্তি কৰি থকা আন এটা কল্পনাৰ শ্ৰেণীবিভাজন হৈছে নিষ্ক্ৰিয় আৰু সক্ৰিয় কল্পনা, পেছিভ এণ্ড এক্টিভ ইমাজিনেশ্যন। আৰম্ভণিতে এটা কথা আমি মনত ৰাখিব লাগিব যে যদিও ইচ্ছা কৰা বা নকৰাৰ ওপৰত এই দুই প্ৰকাৰৰ কল্পনাৰ শ্ৰেণীবিভাজন কৰা হৈছে, সক্ৰিয় আৰু নিষ্ক্ৰিয়, কিন্তু আমি জানিব লাগিব যে কল্পনা যিহেতুকে এক মানসিক প্ৰক্ৰিয়া, গতিকে ই কেতিয়াও সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হ'ব নোৱাৰে। গতিকে আমি নিষ্ক্ৰিয় কল্পনা বুলি ক'লেনো আমি কাক বুজোঁ? নিষ্ক্ৰিয় শব্দটোৰ পৰা আমি বুজিব পাৰোঁ যে এই প্ৰকাৰৰ কল্পনাত আমাৰ ইচ্ছা শক্তি নিহিত হৈ নাথাকে। অৰ্থাৎ আমাৰ ইচ্ছা শক্তিৰ প্ৰয়োগ অবিহনেই কল্পনাই স্বতঃস্ফূৰ্তভাৱে আমাৰ মনত উপস্থিত হয়। নিষ্ক্ৰিয় কল্পনাৰ ক্ষেত্ৰত যি প্ৰতিৰূপ, সেই প্ৰতিৰূপসমূহ স্বতঃস্ফূৰ্তভাৱে সংযোজন বিয়োজন হৈ এটা নতুন প্ৰতিচ্ছবি আমাৰ মনত উপস্থিত হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ দিবাস্বপ্ন, অলীক কল্পনা, এইবিলাক হৈছে সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কল্পনাৰ উদাহৰণ। এই নিষ্ক্ৰিয় কল্পনাসমূহ শৈশৱ কালত আমাৰ বেছিকৈ হোৱা পৰিলক্ষিত হয়। আনহাতে সক্ৰিয় কল্পনা হৈছে সেই প্ৰকাৰৰ কল্পনা য'ত ব্যক্তিজনৰ ইচ্ছা শক্তি নিহিত হৈ থাকে বা য'ত এটা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। অৰ্থাৎ যেতিয়া ব্যক্তিজনে উদ্দেশ্য প্ৰণোদিত হৈ নিজৰ ইচ্ছা শক্তি প্ৰয়োগ কৰি পূৰ্ব অভিজ্ঞতাৰ পৰা উপাদানসমূহ সংগ্ৰহ কৰে আৰু সেই উপাদানসমূহক নতুনভাৱে সজাই পৰাই এটা নতুন মানস চিত্ৰ তুলি ধৰে। অৰ্থাৎ কল্পনা যেতিয়াই উদ্দেশ্যমুখী হয় তেতিয়াই ই সক্ৰিয় হৈ পৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে অতীতত আমি বহুতো ধৰণৰ দলং আমি দেখিছোঁ আৰু সেই দলঙৰ প্ৰতিৰূপসমূহ আমি মনৰ মাজত তুলি ধৰি আমি এখন নতুন দলঙৰ পৰিকল্পনা কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি ইচ্ছাকৃতভাৱে বা উদ্দেশ্য প্ৰণোদিত হৈ আমি কল্পনা কৰিছোঁ। গতিকে এই প্ৰকাৰৰ কল্পনা হ'ব সক্ৰিয় কল্পনা, এক্টিভ ইমাজিনেশ্যন। কল্পনাৰ আন এটা শ্ৰেণীবিভাজন হৈছে উদ্দেশ্য অনুসৰি, একৰ্ডিং টু পাৰপাছ, বৌদ্ধিক, সৌন্দৰ্যাত্মক আৰু ব্যৱহাৰিক কল্পনা। বৌদ্ধিক কল্পনা বুলি কওঁতে আমি সেইবিলাক কল্পনাক বুজোঁ য'ত কোনো বিষয়বস্তুৰ অন্তৰ্নিহিত অৰ্থ উপলব্ধি কৰিবৰ কাৰণে কল্পনাই বুদ্ধিক সহায় কৰে আৰু তাৰ লগতে জ্ঞানৰ অগ্ৰগতি আৰু সত্যৰ সন্ধানত সহায় কৰে। উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে যেতিয়া নিউটনে মধ্যাকৰ্ষণ শক্তিৰ অস্তিত্ব কল্পনা কৰিছিল, তেতিয়া নিউটনে গছৰ তলত শুই থাকোঁতে, আপেল গছৰ তলত শুই থাকোঁতে আপেল এটা তলত পৰিছিল আৰু সেই তলত পৰা আপেলটোৰ ওপৰত ভিত্তি কৰি যি কল্পনা কৰিছিল সেই কল্পনা সম্পূৰ্ণৰূপে বুদ্ধি বিষয়ক কল্পনা আছিল। গতিকে নিউটনৰ মধ্যাকৰ্ষণ শক্তিৰ অস্তিত্ব কল্পনাই হৈছে বৌদ্ধিক কল্পনা বা বুদ্ধি বিষয়ক কল্পনা। আনহাতে সৌন্দৰ্য বিষয়ক বা সৌন্দৰ্যাত্মক কল্পনা হৈছে সেই প্ৰকাৰৰ কল্পনা য'ত ব্যক্তিজনে কোনো সৌন্দৰ্যৰ সৃষ্টি বা সৌন্দৰ্যৰ সমাদৰ কৰিবৰ কাৰণে কল্পনা কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যেতিয়া কোনো এজন শিল্পীয়ে কোনো এটা নতুন মূৰ্তি গঠনৰ পৰিকল্পনা কৰে, তেতিয়া সেই শিল্পীজনে কোনো নতুন চিত্ৰ অংকনৰ পৰিকল্পনা কৰিবলগীয়া হয়।
ঠিক তেনেকৈ আকৌ কেতিয়াবা আমি যেতিয়া কোনো কবি বা সাহিত্যিকৰ আমি কোনো গল্প বা উপন্যাস বা কবিতা আমি পঢ়োঁ, তেতিয়া সেই কবিতাত যি চিত্ৰ অংকন কৰা হৈছে বা প্ৰাকৃতিক সৌন্দৰ্যৰ কথা যেতিয়া তাত বৰ্ণনা কৰা হৈছে, তেতিয়া আমি সেই চিত্ৰ মনৰ মাজত যেতিয়া অংকন কৰোঁ, সেইটো হ'ব সৌন্দৰ্যাত্মক কল্পনা। গতিকে সৌন্দৰ্যাত্মক কল্পনাৰ অৱস্থা অনুসৰি দুই প্ৰকাৰৰ হ'ব পাৰে। এটা হৈছে সৃজনশীল আৰু আনটো গ্ৰহণশীল। মই আগত দিয়া উদাহৰণ, শিল্পী এজনে যেতিয়া কোনো এটা নতুন মূৰ্তি পৰিকল্পনা কৰে, সেইটো হ'ব সম্পূৰ্ণৰূপে শিল্পীজনৰ নিজস্ব পৰিকল্পনা, গতিকে সি সৃজনশীল কল্পনা। আনহাতে আমি কোনো এজন গল্পকাৰৰ বা কবিৰ কবিতা পঢ়ি যি আমি প্ৰাকৃতিক সৌন্দৰ্য মনৰ মাজত তুলি ধৰোঁ, সেয়া হ'ব গ্ৰহণশীল কল্পনা। অৰ্থাৎ আমি কবিৰ মাজেৰে আমি সৌন্দৰ্যটো মনৰ মাজত তুলি ধৰিব বিচাৰিছোঁ। অৰ্থাৎ সৌন্দৰ্যাত্মক কল্পনা দুই প্ৰকাৰৰ, গ্ৰহণশীল আৰু সৃষ্টিশীল হ'ব পাৰে। আন প্ৰকাৰৰ কল্পনা হৈছে ব্যৱহাৰিক বা প্ৰায়োগিক কল্পনা। ব্যৱহাৰিক বা প্ৰায়োগিক কল্পনা আমি দৈনন্দিন জীৱনত যি ব্যৱহাৰিক উদ্দেশ্যক সিদ্ধ কৰিবৰ কাৰণে আমি কল্পনা কৰোঁ, সেয়া হৈছে ব্যৱহাৰিক কল্পনা। উদাহৰণস্বৰূপে আমি বনভোজলৈ যাবৰ কাৰণে আমি কল্পনা কৰিছোঁ, আৰু সেই কল্পনা কৰিবৰ কাৰণে যি পৰিকল্পনা আমি কৰিছোঁ, সেয়া হৈছে ব্যৱহাৰিক কল্পনা। কল্পনাৰ শেষৰটি বিভাজন হৈছে বিশ্বাসযুক্ত আৰু বিশ্বাসবিযুক্ত কল্পনা, ৰিলায়েবল এণ্ড আনৰিলায়েবল ইমাজিনেশ্যন। এই বিভাজনটো কৰা হৈছে কল্পিত বিষয়বস্তুৰ ওপৰত আমাৰ বিশ্বাস থকা বা নথকাৰ ওপৰত ভিত্তি কৰি, বা বিশ্বাস কৰিব পৰা বা কৰিব নোৱাৰাৰ ওপৰত ভিত্তি কৰি। এতিয়া বিশ্বাসযুক্ত কল্পনা বুলি কওঁতে আমি কাক বুজোঁ? বিশ্বাসযুক্ত কল্পনা হৈছে সেই প্ৰকাৰৰ কল্পনা য'ত কল্পিত বস্তুৰ অস্তিত্বত আমাৰ বিশ্বাস থাকে। যেনে ধৰা আমি ভূগোল যেতিয়া পঢ়িছিলোঁ, তেতিয়া ভূগোল পঢ়ি থাকোঁতে আমি যিবিলাক বৰ্ণনা পাইছিলোঁ, বিভিন্ন দেশ, মহাদেশ, সাগৰ, উপসাগৰ, সেই সাগৰ বা উপসাগৰ তেতিয়া আমি যদিও দেখা নাছিলোঁ, কিন্তু সাগৰ আমি দেখা কল্পনা আমি কৰিব পাৰোঁ, সাগৰৰ কল্পনা কৰিব পাৰোঁ। কল্পনা কৰোঁতে সেই যিটো বিষয়বস্তু, সাগৰৰ বিষয়বস্তু, এইটো বিশ্বাসযুক্ত কল্পনা হ'ব পাৰে। আনহাতে বিশ্বাসবিযুক্ত কল্পনা হৈছে সেই প্ৰকাৰৰ কল্পনা য'ত কল্পিত বিষয়বস্তুৰ অস্তিত্বত আমাৰ বিশ্বাস নাথাকে, বা সেই বিষয়বস্তু আমি কেতিয়াও বিশ্বাসত ল'ব নোৱাৰোঁ। এই প্ৰকাৰৰ কল্পনা হৈছে অলীক কল্পনা। উদাহৰণস্বৰূপে আমি ভূতৰ কাহিনীবিলাক আমি ল'ব পাৰোঁ। ভূতৰ কাহিনীবিলাক পঢ়ি আমি যদিও কোনো এটা নতুন চিত্ৰ মনৰ মাজত তুলি ধৰিব পাৰোঁ, তথাপিতো সেই বিষয়বস্তুৰ অস্তিত্বত আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। মোৰ এতিয়াও মনত আছে, সৰুতে আমি পঢ়িছিলোঁ ৰঞ্জু হাজৰিকাৰ মৃত্যু সংগীত কিতাপখন। গতিকে সেই মৃত্যু সংগীত কিতাপখনত উল্লেখিত যে যেতিয়া নিজানভাৱে অকলশৰে এটা ৰুমত বহি থকা যায়, তেতিয়া খিৰিকীখন হঠাতে খুলি এচাটি মলয়া বতাহ সোমাই আহে, আৰু তাৰপিছতে মানুহজনৰ মৃত্যু হয়। ডিঙিত চেপা মাৰি ধৰে আৰু মানুহজনৰ মৃত্যু হয়। আৰু সেই কিতাপখন পঢ়ি আমিও যেতিয়া অকলশৰে এটা কোঠাত আমি পঢ়ি থাকিম, তেতিয়া হঠাতে আমাৰ অনুভৱ হয় যে তেনেকুৱা এটা এচাটি বতাহ আহিছে আৰু আমাৰ ডিঙিতে আমাৰ চেপা মাৰি ধৰিছে, আৰু আমিও মৃত্যুমুখত পৰিম। গতিকে এই যদি আমি কল্পনা কৰিছিলোঁ, কিন্তু সেই কল্পনাৰ বিষয়বস্তুটো কেতিয়াও বাস্তৱ নাছিল। গতিকে এই বিষয়বস্তুটো কেতিয়াও কল্পনা কৰিব পৰা নাযায়। গতিকে এইটোৱে হৈছে বিশ্বাসবিযুক্ত কল্পনা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি দেখিলোঁ যে কল্পনাৰ বিভিন্ন বিভাজন আছে, আৰু সেই বিভাজনসমূহ মৌলিকত্ব, ইচ্ছা, উদ্দেশ্য আৰু বিশ্বাস অনুসৰি কৰা বিভিন্ন বিভাজন। গতিকে সিমানতে আমি এই পাঠৰ সামৰণি পেলালোঁ, আৰু পৰৱৰ্তী পাঠ পুনৰ পাবা। ধন্যবাদ।